নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদিওবা ভিডিঅ'টো যোৱাকালিৰ আছিলে, এডিটিঙৰ কাৰণে আজি আপলোড দিবলগীয়া হৈছে। আমি যোৱাকালি অৰ্থাৎ মানুহজনৰ জন্মদিনৰ দিনটো গণেশ ঘাটৰ গণেশ মন্দিৰত সেয়া চাকি এখন জ্বলাই আৰম্ভ কৰিলোঁ। আৰু যিহেতু তেওঁ পৰহি এখন গাড়ী লৈছিলে, গতিকে কালি জন্মদিন উপলক্ষে চাকি দিয়াৰ উপৰিও গাড়ী দুইখনৰে সেয়া পূজা কৰা হ'ল। এইদৰে আমাৰ আজিৰ দিনটো আৰম্ভ হ'ল আৰু ৰাতিপুৱা ইমান নান্দনিক পৰিৱেশত ঈশ্বৰৰ আশীৰ্বাদ ল'বলৈ পাই সঁচাকৈয়ে মনটো ভাল লাগিলে। এয়া চাওকচোন, আমাৰ গণেশ ঘাটত স্থিত গণেশ মন্দিৰ আৰু এয়া ভিতৰৰ মূৰ্তিজনা। তাৰপিছত আমি এইদৰে যিহেতু নিজৰ ডিউটি থাকেই, গতিকে আমি ৰাতিপুৱাই ওলাই গ'লোঁ আৰু গৈ পূজা পাতল কৰি পেলাই আৰু পূজা দিম বুলি যিটো নোকোৱাকৈ গৈছিলোঁ, গতিকে আমাৰ একদম ৰাতিপুৱাই বাৰ্থডে পাৰ্টিও ষ্টাৰ্ট হৈ গ'ল। তেওঁ লৈ গৈ একদম তেজপুৰৰ বিখ্যাত মাদ্ৰাজ হোটেলত ৰাতিপুৱাই ডোচা দি পেলাই আমাক বাৰ্থডে পাৰ্টি খুৱাই, তাৰপিছত আমি সকলো ভাগে ভাগে ৰাওনা হ'লোঁ। এইখন আমাৰ নতুন গাড়ী। আপোনালোকৰ আশীৰ্বাদ তথা ঈশ্বৰৰ কৃপাত সপোনবোৰ এটা এটাকৈ পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। আগন্তুক দিনতো আপোনালোকৰ এই সহায় সহযোগিতা, মৰম আশীৰ্বাদ সদায় আমাৰ কাম্য হ'ব।